সময় দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে সময় দিছিল হাগ্ৰামা মহিলাৰীক মুখ্যমন্ত্ৰীয়ে কৈছিল বিপিএফৰ সৈতে বিজেপিৰ আলোচনা অব্যাহত সদ্যহতে 1.5 মাহ সময় লওক হাগ্ৰামাই বিটিসি সরকার শক্তিশালী হলেই হাগ্ৰামাৰ লগ লাগিব বিজেপি অর্থাৎ বিটিসি সরকারের অংশীদার হব ভারতীয় জনতা পার্টি বিপিএফৰ লগত আমাৰ যি ৰাজনৈতিক আলাপ আলোচনা কৰিব লাগে তাক আমি কৰি আছো কিন্তু বৰ্তমান হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ এখন গঠন কৰিছে চৰকাৰখন শক্তিশালী কৰিবৰ বাবে তেখেতক 30টা দিন 40টা দিনৰ প্ৰয়োজন আছে তেখেতসকলে ইতিমধ্যে তেখেতসকলৰ মনৰ ভাৱ প্ৰকাশ কৰিছে যে এনডিএত আমি আহিব বিচাৰো কিন্তু ইউপিপিএল থাকিব নালাগে বৰ্তমান আমি বিপিএফ চৰকাৰখন যাতে সফল হয় হাগ্ৰামা মহিলাৰী যাতে সফল হয় তাৰ বাবে আমি তেখেতক ভাৰতীয় জনতা পাৰ্টি আৰু অসম চৰকাৰ দুইটাই তেখেতক আমি সহযোগিতা আগবঢ়াই যাম হাগ্ৰামায়ো বান্ধি দিছিল চৰ্ত বিজেপিৰ সৈতে মিলি বিটিসি প্ৰশাসন চলাবলৈ হলে এনডিএত থাকিব নোৱাৰিব ইউপিপিএল যদি ইউপিপিএল থাকে বিপিএফ নাথাকে আৰু বিপিএফ থাকিলে থাকিব নোৱাৰিব ইউপিপিএল দুদিন পূৰ্বে অমিত শাহক সাক্ষাৎ কৰিও একেই দাবী উত্থাপন কৰিছিল হাগ্ৰামাই ইউপিপিএল থাকিলে বিপিএফ নাথাকিব যদি ইউপিপিএলক বাদ দিব পাৰে তেতিয়া বিপিএফে বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু বিজেপিৰ পৰা 2জন বা 1জন বা 3জন এনেকুৱা ইএম বিচাৰিছে বুলি সেইটো অফিচিয়েল নহয় ইএম লাগে না কি লাগে সেইটো ডাঙৰ কথা নহয় যদি বিপিএফে এনডিএত থাকিব লাগে তেতিয়াহ'লে ইউপিপিএলত আউট কৰ পাছ হৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে দিয়া সময়সীমা কৰবাতে থাকিল বিটিসি সরকার হওয়ার 15 দিনেই নহল বিপিএফর এজনক মন্ত্রিসভাত অন্তর্ভুক্ত করে বিটিসি প্রশাসনের অংশীদার হল বিজেপি তথা এনডিএ কিন্তু মুখ্যমন্ত্রীয়ে ইমান দৌড়াদৌড়ি করার কারণ কি নে হাগ্ৰামাক লৈও রিস্ক লব নুখুজিলে মুখ্যমন্ত্রীয়ে এইবাৰৰ বিটিসি নির্বাচনত সন্মুখৰ পৰা নেতৃত্ব দিও বিজেপিক জয়ী কৰাব নোৱাৰিলে মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাৰ গ্লানি নোহোৱা কৰিবলৈকে বিপিএফক আদৰি দিয়া লোৱাৰ কামখিনি খৰখেদাকৈ সম্পন্ন কৰিলে নেকি মুখ্যমন্ত্ৰীয়ে এটা কথা নিশ্চিত যে মুখ্যমন্ত্ৰীয়ে জানে 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ হলে হাগ্ৰামাৰ সৈতে হাত মিলোৱাৰ বাদে গত্যন্তৰ নাই 26ত যে হাগ্ৰামাই হ'ব কিং মেকাৰ সেয়াও প্ৰায় নিশ্চিত স্বাভাৱিকভাৱে 2026ৰ নিৰ্বাচনৰ কথাও আমাৰ নিশ্চয় মনত আছে আমাৰ নিশ্চয় চিন্তাত আছে আৰু এই বিষয়ে মই ভাবো যে ডিসেম্বৰ জানুৱাৰী মাহৰ ভিতৰত আমি আপোনালোকক এটা সুন্দৰ প্ৰতিশ্ৰুতি দিব পাৰিম আৰু এটা কথা মই ক'ব পাৰো যে গোটেই কথাবোৰ ইতিবাচক হ'ব গঠনমূলক হ'ব আৰু ভাল হ'ব ইয়াত নিগেটিভ একো নহয় কিন্তু 26ত দেখাও 26টোহে আসল এইটো আলোচনা আৰম্ভ কৰাই নাই মুঠতে আৰম্ভ হ'ব অহাকালিৰ পৰা আকৌ আৰম্ভ হ'ব নাই এনেকুৱা 50-50 নহয় তাৰমানে আমি এনেকুৱা আপোনাক 1 টকা দি পেলাই 2 টকা লোৱা মানুহ মই জানে এইবিলাক চাওক বিটিসিৰ জনগণে বিপিএফ দলক আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ওপৰত বিশ্বাস ব্যক্ত কৰি প্ৰচণ্ড বিজয় দিছে সমৰ্থন দিছে গতিকে নিশ্চিতভাৱে হাগ্ৰামা মহিলাই ডাঙৰীয়া এতিয়া বিটিসি প্ৰধান হিচাপে সমগ্ৰ বিটিসিৰ 5খন জিলাৰ 15টা সমষ্টিত চৰকাৰৰ কাম-কাজবিলাক শক্তিশালীভাৱে ৰাইজৰ স্বাৰ্থত আগবঢ়াই নিবই আৰু আমি চৰকাৰখনক পূৰ্ণ সমৰ্থন আগবঢ়াই যাম পিছে হাগ্ৰামাৰ দাবী এতিয়া কি হ'ব মুখ্যমন্ত্ৰীৰ সন্মুখত আন এক বিপদ কাৰণ এতিয়াও মন্ত্ৰীসভাত বিৰাজমান ইউপিপিএলৰ প্ৰতিনিধিত্ব উৰ্খাও গৌৰৱ ব্ৰহ্ম এনডিএত এতিয়া কোন থাকিব বিপিএফ নে ইউপিপিএল ইউপিপিএলে এনডিএত থাকি কি কাম কৰিব পাৰিছে পাৰা নাই সেইটো বেলেগ কথা মই এইটো ক'বলৈ নাযাওঁ মুঠতে আমি বিপিএফে এতিয়া এনডিএত আছে আপোনালোকে চাওক যিটো আপোনালোকে কেতিয়াও মানে ভাৱনাই কৰা আছিলে সেইবিলাক কাম কৰিবলৈ দেখাই দিম কণ্ডিশ্যন মেলা আছে মই
গোটেই কণ্ডিশ্যনটো আপোনালোকক মই ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।